নমস্কাৰ যেতিয়া আপনি সোশ্যাল মিডিয়া কিবা প্ল্যাটফর্ম খুলিব যেনেকে ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব তেতিয়া আপনি বহুত ধৰণৰ কিন্তু স্ক্ৰিনশ্বট দেখা পায় আজি আমুক ট্ৰেডাৰ জনে শেয়াৰ মাৰ্কেটৰ ট্ৰেড কৰি পেলাই 50,000 টকা আয় কৰিছে কিছুমানে 1 লাখ ঘটিছে কিছুমানে হয়তো 10 লাখ টকা ডেইলি ইনকাম কৰি আছে সো হেবিলাকৰ সত্যতা কিমান হেবিলাক আমি পিছত কেতিয়াবা পাতিম সো যদি আপনি হেবিলাক চাই পেলাই আপনিও ভাবিছে যে ময়ো শেয়াৰ মাৰ্কেটৰ ট্ৰেড কৰো আৰু অলপ পইচা আয় কৰো মোক ইমান পইচা নালাগে ডেইলি যদি মই 1000-1500 ইনকাম কৰিব পাৰো তেতিয়া হলে মোৰ কাৰণে অলপ ভাল হ'ব ফাইনান্সিয়াল ষ্টেবিলিটি আহিব সো যদি তেনেকুৱা ভাবিছে আজিৰ ভিডিওটো আপোনাৰ কাৰণে আজি ইয়াতে মই আপোনালোকক কম কেনেকে আপনি শেয়াৰ মাৰ্কেটৰ ট্ৰেডিং আৰম্ভ কৰিব কেনেকে ষ্টাৰ্ট কৰিব কোৰ পৰা ষ্টাৰ্ট কৰিব যেনেকে এইটো মই ONGC চাৰ্ট দেখাই আছো এইটো ইন্টাৰডে চাৰ্ট মানে ৰাতিপুৱা ভাগত ষ্টকটো এইখিনি জায়গাত ওপেন হৈছে আৰু পিছবেলা 3:30 বজাত ইয়াতে গৈ পেলাই ক্লোজ হৈছে সো যদি আপনি খোলাৰ লগে লগে ট্ৰেড কৰিলে হয় এইটো ষ্টক বাই কৰিলে হয় ONGC ষ্টকটো তেতিয়া প্ৰাইস কিমান হৈ আছিল চাও এই পিনে চাও 260 rupees so 260 rupeesত কিনিলে হয় আৰু চাওক দিনটোৰ ভিতৰ দি কলৈকে গৈছে প্ৰায় 268 লৈকে 267 বুলিয়ে ধৰক মানে ইয়াতে যদি আপনি ONGC ৰ এটা ষ্টক কিনিলে হয় তেতিয়া হলে 7 টকাৰ প্ৰফিট পালে হয় সো যদি 100টা ষ্টক কিনিলে হয় তাৰ মানে ইয়াতে 700 টকাৰ প্ৰফিট আৰু যদি 1000 কিনিলে হয় 7000 টকাৰ প্ৰফিট সো এই 7000 টকাৰ প্ৰফিট আপনি কিমান সময়ত পালে সো ৰাতিপুৱা 9:15 ত কিনি পেলাই যদি 12টা মান বজাত এইখিনি জায়গাত চাওক 12টা বাইছে সো 12টা বজাতে আপনি 7000 টকাৰ প্ৰফিট পালে হয় সো এনেকে আপনি ইন্টাৰডে ট্ৰেড কৰি পেলাই পইচা আয় কৰিব পাৰে কিন্তু এতিয়া হয়তো আপনি ভাবি আছে ষ্টকটো যে মই ইয়াতে কিনিলো কেনেকে গম পাম যে ইয়াৰ পৰা ষ্টকটো ওপৰলে যাব নে ইয়াৰ পৰা তললে যাব বা এইখিনি জায়গাত যে আমি ষ্টকটো বিক্ৰী কৰি দিম কেনেকে আমি গম পাম যে ইয়াৰ পৰা তললে যাব বা ইয়াৰ পৰা আকৌ ওপৰলে যোৱা চান্স আছে সো এইটো বস্তু কিন্তু ইমান ইজি নহয় সো মই আপোনাক ডিসকাৰেজ কৰাৰ কাৰণে মোক ক্ষমা কৰিব বাট গুড নিউজ ইজ দ্যাট আপনি হয়তো একেবাৰে বটমটো ধৰিব নোৱাৰে কিন্তু হা ইয়াৰ ওচৰে পাজৰে কোবাত কিনিব পাৰিলে হয় আৰু ইয়াৰে ওচৰে পাজৰে কোবাত সেল কৰিব পাৰিলে হয় সো 7 টকাৰ জায়গাত আপনি হয়তো 4 টকা বা 5 টকাৰ প্ৰফিট পালে হয় সো হেইটো প্ৰফিটও বেয়া নহয় সো তাৰ কাৰণে কিন্তু আপনি জানিব লাগিব টেকনিক্যাল এনালাইসিস এটা টেকনিক্যাল এনালাইসিস কি হয় কেনেকে কৰে সো আজি ইয়াৰ ওপৰত মই থুলমুলকে আলোচনা কৰিম কিন্তু তাৰ আগতে মই নিজৰ পৰিচয়টো দাঙি ধৰিব বিচাৰিম মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় মই ষ্টক মাৰ্কেটৰ ওপৰত কিতাপ লিখো আৰু এতিয়ালৈকে মই 5খন মান কিতাপ লিখিছো আৰু যদি মোৰ বিষয়ে অলপ ডিটেইলছ জানিব বিচাৰে তেতিয়া হলে গুগলত আহি পেলাই সাৰ্চ কৰিব ৰাজীৱ এলবি ৰয় বুলি সো মোৰ ইতিবৃত্তান্তৰ ডিটেইলছ ইয়াতে পাই যাব সো অসমীয়া ট্ৰেডাৰ্স বিলাকৰ কাৰণে মই এটা ওয়েবসাইটে খুলিছো শেয়াৰ মাৰ্কেট শিকো আহক বুলি সো এইটো ওয়েবসাইটত মোৰ ব্লগ বিলাক পাব মোৰ কিতাপ বিলাক পাব আৰু যদি আপনি একেবাৰে নতুন হয় মই অসমীয়া ট্ৰেডাৰ্স সকলৰ কাৰণে এখন কিতাপ লিখিছো দালাল পথত এবুমুকি নবীন সকলৰ বাবে ষ্টক মাৰ্কেটৰ হাতপুথি সো এইখন কিতাপ পঢ়িব পাৰে আৰু আপনি যদি অলপ ডিটেইলছ শিকিব বিচাৰিছে মাৰ্কেটৰ বিষয়ে তেতিয়া হলে আমাৰ এই ইউটিউব চেনেলটো জয়েন কৰিব পাৰে ইয়াতে মই ৰেগুলাৰ ট্ৰেডিং আৰু ইনভেষ্টমেন্ট ৰিলেটেড ভিডিও বিলাক বনাই থাকো আৰু মাজে মাজে মই লাইভও আহো লাইভ মাৰ্কেটত এনালাইসিস কৰি পেলাই দেখাম সো জিয়ে নক এতিয়া আমি জানি লওঁ টেকনিক্যাল এনালাইসিস কি হয় আৰু টেকনিক্যাল এনালাইসিস কেনেকে কৰিব লাগে সো টেকনিক্যাল এনালাইসিস মানে কি টেকনিক্যাল এনালাইসিস মানে স্টাডি অফ চাৰ্টস মানে পাস্টৰ প্ৰাইস মুভমেন্ট স্টাডি কৰি পেলাই ফিউচাৰৰ প্ৰাইসটো প্ৰেডিক্ট কৰা সো পাস্টত যদি ষ্টক এটা এনেকে মুভ কৰিছে তেতিয়া হলে ম্যাক্সিমাম চান্স আছে যে ষ্টকটো ফিউচাৰটো এনেকে মুভ কৰিব ঠিক আছে গতিকে আমি পাস্টৰ প্ৰাইস মুভমেন্ট চাম চাই পেলাই ফিউচাৰটো প্ৰেডিক্ট কৰিবলৈ যত্ন কৰিম সো হেতুকে কোৱা হয় টেকনিক্যাল এনালাইসিস আৰু টেকনিক্যাল এনালাইসিসত বহুত ধৰণৰ টুল আছে যাৰ জৰিয়তে আপনি অতি সহজে ষ্টক এটা কোনপিনে যাব পাৰে হেতু আপনি উলিয়াব পাৰিব
সো ইয়াতে মই একেবাৰে সিম্পল চাৰ্টটো দেখাই আছো কিন্তু ট্ৰেডাৰ্স বিলাকে যোনটো চাৰ্ট ইউজ কৰে হেতু কোৱা হয় ক্যান্ডেলষ্টিক চাৰ্ট এইটো হল ক্যান্ডেলষ্টিক চাৰ্ট ইয়াতে যেনেকে এইটো জায়গাত চাও এইটো এটা ক্যান্ডেল এইটো ক্যান্ডেলে কি বুজাইছে এইটো ক্যান্ডেলে এইটো 5 মিনিটৰ চাৰ্ট হয় তো তাৰমানে 5 মিনিটত ষ্টকটো এইখিনি জায়গাত ওপেন হৈছে আৰু ইয়াতে গৈ প্লাই ক্লোজ হৈছে সো তাৰমানে কি ইয়াতে বহুত বেছি ট্ৰেডাৰ বাই কৰি আছে সো বাই কৰি থাকাৰ ফলত ষ্টকৰ প্ৰাইসটো লাহে লাহে ওপৰলৈ গৈছে আৰু ফাইনালি এইখিনি জায়গাত গৈ প্লাই ক্লোজ হৈছে সো ইয়াত যেহেতু বায়াৰ বেছি আছে গতিকে ষ্টকটোৰ মোমেন্টাম আছে ষ্টকটো আৰু ওপৰলৈ যাব গতিকে আপুনি ইয়াতো যদি বাই কৰে তেতিয়া হলে আৰু আপুনি প্ৰফিট পোৱা চান্স থাকিব ইয়াৰ পৰা চাও এইখিনি লৈকে গুছি গৈছে ঠিক আছে সো ইয়াতে মই এটা ক্যান্ডেল দেখাইছো এটা ক্যান্ডেল লৈও আপনি স্টকৰ প্ৰাইস মুভমেন্ট প্ৰেডিক্ট কৰিব পাৰে দুটা ক্যান্ডেল লৈও পাৰে তিনটা ক্যান্ডেল লৈও পাৰে আৰু আপনি বহুত কিটা ক্যান্ডেল লৈও স্টক প্ৰাইসৰ মুভমেন্টটো প্ৰেডিক্ট কৰিব পাৰে যেনেকে এইখিনি জায়গাত চাওক এইখিনি জায়গাত এটা ধুনিয়া ফৰ্মেশন বনাইছে এইকিটা যদি আপনি এড কৰি দিয়ে তলৰ এইকিটা লো এড কৰি দিয়ে আৰু ইয়াৰ পৰা ইয়ালৈকে এডাল যদি আপনি লাইন আঁকি দিয়ে এটো কি হল এইখন এখন ফ্ল্যাগৰ নিচিনা হৈছে পতাকা নহয়নে সো ইয়াক কোৱা হয় বুল ফ্ল্যাগ সো এইবিলাক কিছুমান প্যাটাৰ্ন হয় সো এইবিলাক প্যাটাৰ্নও কিবা নহয় কিবা ষ্টৰী কয় প্যাটাৰ্নটো যদি ফৰ্ম হয় তেতিয়া হলে আপনি গম পাব সো স্টক প্ৰাইসটো কোন পিনে যাব ওপৰলৈ যাব নে তললৈ যাব সো এইখিনি বস্তু কিন্তু আপনি শিকিব লাগিব আগে ঠিক আছে সো এইটোকে কোৱা হয় টেকনিক্যাল এনালাইসিস সো টেকনিক্যাল এনালাইসিসৰ ওপৰত মই বহুত কিটা ভিডিও বনাই থৈছো মোৰ ইউটিউব চেনেলটোত আহিব ইয়াতে প্লেলিষ্ট হিচাপে আছে একেবাৰে বেসিকৰ পৰা আছে আপোনালোকে বেসিকৰ পৰা শেয়াৰ মাৰ্কেটটো শিকিব পাৰিব কিন্তু ট্ৰেডিং কৰাৰ আগতে আপনি এটা ডিমেট একাউন্ট খুলিব লাগিব দে ডিমেট একাউন্ট নোহাকে কিন্তু আপনি শেয়াৰ মাৰ্কেটত ট্ৰেড কৰিব নোৱাৰে আপনি পইচা আগে ভৰাব লাগিব ডিমেট একাউন্টত তাৰ পিছতে আপনি শেয়াৰটো কিনা বেচা কৰিব পাৰিব বেংকৰ একাউন্টে দি কিন্তু আপনি শেয়াৰ কিনা বেচা কৰিব নোৱাৰে সো আজিকালি ডিমেট একাউন্ট আপনি ফ্ৰীতে খুলিব পাৰিব মই তলত এটা লিংক দি দিম তাতে গৈ পেলা আপনি ফ্ৰীতে ডিমেট একাউন্ট এটা অনলাইন নিজে নিজে ঘৰত বহি খুলিব পাৰিব আৰু কেনেকে একাউন্ট এটা খুলিব লাগে তাৰ ওপৰতো মই অলৰেডি এটা ভিডিও বনাই থৈছো ইয়াতে আহি পেলা আপনি সাৰ্চ কৰিব এঞ্জেল 1 মই এঞ্জেল 1 ৰ ডিমেট একাউন্ট কেনেকে খুলিব লাগে হেতু ভিডিও বনাইছো ইয়াতে এঞ্জেল 1 বুলি সাৰ্চ কৰিব মোৰ চেনেলত আহি পেলা সো আপনি পাই যাব সো হেতু ভিডিও আগে চাব আৰু যদি বেসিকৰ পৰা শিকিব বিচাৰিছে তেতিয়া হলে মই বেলেগ বেলেগ ইয়াতে প্লেলিষ্ট বনাই থৈছো যেনেকে এইটো চাওক টেকনিক্যাল এনালাইসিস ইন এছএমইজ তাৰপিছত যদি একেবাৰে বেসিক শিকিব বিচাৰিছে তেতিয়া হলে এইটো চাব পাৰে শেয়াৰ মাৰ্কেট বেসিক ফৰ বিগিনাৰ্স ঠিক আছে আৰু যদি আপনি অলপমান এডভান্স কোর্স লব বিচাৰে তাৰ কাৰণে কিন্তু মোৰ কিছুমান কোর্সও আছে ঠিক আছে এইবিলাক সেলফ পেজ কোর্স হয় ৰেকৰ্ডেড কোর্স হয় আপনি নিজৰ ইচ্ছামতে যেতিয়া তেতিয়া এটেন্ড কৰি থাকিব পাৰিব সো বেসিক হলে এইটো কোর্স লব পাৰে স্টক মাৰ্কেটৰ সম্পূৰ্ণ পাঠ্যক্ৰম ইয়াতে স্টক মাৰ্কেট বেসিক আছে প্লাস টেকনিক্যাল এনালাইসিস আছে আৰু যদি ইন্টাৰডে ট্ৰেডিং কেনেকৈ কৰিব লাগে কি ষ্ট্ৰেটেজি ব্যৱহাৰ কৰিম তেতিয়া হলে আপনি এইটো কোর্স লব পাৰে সুইং ট্ৰেডিং এইটো কোর্সও লব পাৰে সুইং ট্ৰেডিংৰ জৰিয়তে কেনেকৈ পাৰ্ট টাইম ট্ৰেডিং কৰিব আৰু অপচন ট্ৰেডিংৰ আছে ঠিক আছে সো জিয়ে নহক মুঠতে আপনি যদি স্টক মাৰ্কেটত ট্ৰেডিং আৰম্ভ কৰিব বিচাৰিছে তেতিয়া হলে আপনি কিন্তু আগে শিকিব লাগিব নিহিকাকে ট্ৰেড কৰিলে কিন্তু লস হোৱাৰ চান্স আছে দে মাৰ্কেটটো দেখাত যদিও ইমান ইজি নহয় আপনি আগে শিকি লব লাগিব সো ফ্ৰীতেও শিকিব পাৰে মোৰ ইউটিউব চেনেলত চাব ইয়াতে ঢেৰ ভিডিও আছে বহুত ভিডিওজ আছে ঠিক আছে হেবিলাক চাইও আপনি শিকিব পাৰিব কিন্তু যদি আপনি অলপমান স্পেশালিস্ট হ'ব বিচাৰে তেতিয়া হলে কোর্স বিলাক কনসিডাৰ কৰিব পাৰে সো জিয়ে নহক আপনি এনেকে স্টক মাৰ্কেটত ট্ৰেডিং স্টাৰ্ট কৰিব আৰু যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক আৰু শেয়াৰ কৰিব আৰু জুনে শেয়াৰ মাৰ্কেট শিকিব বিচাৰিছে তেওঁলোকৰ লগত ভিডিওটো ফৰৱাৰ্ড বা শেয়াৰ কৰিবলৈ নাপাহৰিব সো আজিলৈ ইমানে ভিডিওটো হেকলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম